আমাৰ ২৬ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আজি আমি একেবাৰে পুংখানুপুংখভাৱে মৌলিক যিবোৰ কথা নিৰ্বাচন কি ধৰণে পৰিচালনা কৰা হ'ব, চৰকাৰে যোৱা ২০২১ চনৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি কোনবোৰ আছিলে, ১৬ আৰু ১৪ কোনবোৰ প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰাত তেওঁলোক ব্যৰ্থ হ'ল, সেই গোটেই কথা বতৰাবোৰ আমি মানুহৰ মাজলৈ লৈ যাবলৈ আমাৰো নিজা এটা ভিজন লাগিব। আমি কি কৰিম, আমি বিৰোধীৰ ঐক্যবদ্ধ শক্তিটোক কেনেকে আমি আগবঢ়াই লৈ যাম, যিবোৰৰ বিষয়ে লৈ বিভিন্ন আলোচনা বিলোচনা পৰ্যালোচনা চলি আছে। আমাৰ যাত্ৰা মুভমেণ্ট, পলিটিকেল মুভমেণ্টটো কেনেকে ষ্টাৰ্ট হ'ব, তেওঁলোকে কোনবোৰ বিষয় নেৰেটিভ হিচাপে লৈছে, বিশেষকে তেওঁলোকে হিতাধিকাৰী আঁচনি, উন্নয়নৰ বোৱা ছবি এখন, আৰু তৃতীয়তে সাম্প্ৰদায়িক মেৰুকৰণ, ইয়াক কাউণ্টাৰ কৰিবলৈ আমাৰ হাতত কোনবোৰ বিষয় আছে, আমি কেনেকুৱা ধৰণৰ ভিজন এটা অসমৰ জনগণৰ মাজলৈ লৈ যাম, সেই সম্পৰ্কত আলোচনা কৰিছো। আৰু আপোনালোকক কওঁ যে আমি চিটবোৰৰ সম্পৰ্কতো আলোচনা কৰিছো, আমাৰ ষ্ট্ৰেংথ ক'ত আছে, সংগঠন কিমান আছে। আজি আপডেট যোৱাবাৰো আমি খুব সোনকালে ৰাজনৈতিক পৰিক্ৰমা সমিতি বহিছো, মানে কিমান আগবাঢ়িলে, আমি সঁচা আমি এইটো এটা ৰিয়েলিষ্টিক এটা চিন্তাৰে আগবাঢ়িছো, মানে বাস্তৱধৰ্মী কথা বতৰাই আগবাঢ়িম, আমাৰ ক'ত কিমান আগবাঢ়িলে। এবাৰ আমি খুব প্ৰফেচনেলি আগবাঢ়িব কৈছো। ২১ৰ নিৰ্বাচনত আমি বুজি পালো, আমাৰ অভিজ্ঞতা হ'ল, আমি সকলোৱে অৰাজনৈতিক ক্ষেত্ৰৰ পৰা আহি অৰ্থাৎ ৰাজনৈতিক সংগ্ৰামত জঁপিয়াই পৰিছিল। গতিকে এতিয়া আমাৰ বাস্তৱিক ছবিখন, বাস্তৱিক পৰিস্থিতি অনুধাৱন কৰিব পৰা হৈছো, বিশ্লেষণ কৰিব পৰা হৈছো। সেইকাৰণে সাংগঠনিক কথা বতৰা সেই সমষ্টিবোৰত আমাৰ কি ষ্ট্ৰং এৰিয়া আছে, আমাৰ কেণ্ডিডেট গৰাকীৰ কিবা লেকুনা আছে নেকি, ক'ৰবাত দুৰ্বলতা আছে নেকি, তাক তেওঁ কেনেকে গ্ৰুম কৰিম বা তেওঁক কেনেকে লৈ যাম, মাইক্ৰ' মেনেজমেণ্টবোৰ কেনেকুৱা হ'ব, জনগোষ্ঠীগত গাঁথনিবোৰো ব্যাপক আলোচনা হৈছে। গতিকে আমি সেইখিনি আলোচনা বিলোচনা কৰি আমাৰ চিটবোৰ আমি ঠিক ঠাক কৰিছো, আৰু পৰৱৰ্তী দিনসমূহত এই বিষয়ত আমি এটা চূড়ান্ত সিদ্ধান্ত ল'ম, ক'ত ঠেলিম, কোন সমষ্টিবোৰত আমি একদম যুদ্ধংদেহীভাৱে লাগিম আমাৰ দলৰ হিচাপে। আৰু বিৰোধী ঐক্যবদ্ধ কথাটোতো বাৰে বাৰে কৈ আছো, হ'বই লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।